লাখপতি বাইদেউ মানে কি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলো আজি 42 নম্বৰ চাওঁতে চাওঁতে প্ৰতি মাহতে আমি বিতৰণ কৰি গৈ আছো জানুৱাৰী মাহৰ ভিতৰত আমি গোটেই অসমত 32 লাখ মহিলাক আমি উদ্যমিতা অভিযানৰ আঁচনিৰ টকা প্ৰদান কৰিম কিন্তু 10,000 টকাটো শেষ লক্ষ্য নহয় এইটো মেট্ৰিক পৰীক্ষাহে মেট্ৰিকৰ পিছত হায়াৰ সেকেন্ডাৰী পিছত কলেজ তাৰ মানে এই 10,000 টকাটো আমি এনেকে ব্যৱহাৰ কৰিব লাগিব যাতে পৰৱৰ্তী দিনত আমি চৰকাৰৰ পৰা আৰু টকা পাব পাৰো এই 10,000 টকাটো আমি কেনেকে ব্যৱহাৰ কৰিম আজিতো 10,000 টকা পাম বেংকত চেকখন দিলো চেক ভাঙিলো আৰু মোবাইল এটা কিনি ললো কোনে কোনে মোবাইল কিনিব হাত ডাঙক কোনে কোনে মোবাইল নিকিনে হাত ডাঙক বঢ়িয়া তো বাবা নিকিনা মোবাইল তোৰটো ধুনীয়া মোবাইল আছে দে এটা মুখ ফটো মাৰ দে মোবাইলটোলে এটা ফটো মাৰ ধুনীয়া এতিয়া এই 10,000 টকাটো লৈ আমি কি কৰিম যদি আমি বুজি পাওঁ আমি পিছলৈ আৰু সুবিধা পাম এই 10,000 টকা আমি 1 নম্বৰ নিজৰ গ্ৰুপটোত জমা দিলো 1 লাখ টকা হল গ্ৰুপৰ ব্যৱসায় কৰিলো লোন ললো আৰু বেংকেও 1 লাখ টকা দেখিলে আমাক বেংকেও আৰু লোন দিব এইটো হল 1 নম্বৰ 2 নম্বৰ বুলে মই গ্ৰুপত নিদিও আমি গ্ৰুপৰ ব্যৱসায় কৰি আছো গ্ৰুপত ৰিভলভিং ফান্ড আছে বেংকৰ পৰাও লোন আছে গটিকে গ্ৰুপত আমি এই টকাটো নিদিও কোনো কথা নাই তেতিয়া হলে আমি টকাটো কি কৰিম আমি নিজে কিবা এটা ব্যৱসায় খুলিব লাগিব কুকুৰা পুহিলো গাহৰি পুহিলো হাঁহ পুহিলো ছাগলী পুহিলো গাই গৰু এজনী কিনিলো বা আমি সৰু খুৰা দোকান আচাৰ বনালো কৰবাত আমি খেতিত লগালো কোনো আপত্তি নাই 10,000 টকাটো আপোনালোকে নিজৰ মতে এটা ভাল কামত খৰচ কৰক তৃতীয় বুলে মই নিজেও কৰিব ভাল পোৱা নাই মোৰ ইমান সাহস নাই বা মই গোটটো দিব নোখোজো তেতিয়া কি কৰিম মোৰ ঘৰৰ মালিকৰ কিবা এটা ব্যৱসায় আছে খেতি কৰে দোকান দিয়ে ৰিক্সা চলাই ঠেলা চলাই চাহৰ দোকান আছে যি আছে তাতো যদি আপোনালোকে 10,000 টকাটো দি দিয়ে ঘৰৰ টকা ঘৰৰ কামতে ব্যৱহাৰ হ'ব তিনিটা ৰাস্তা মই দিলো 1 নম্বৰ গোটত দিয়ক 2 নম্বৰ নিজে কিবা এটা কৰক 3 নম্বৰ মালিকৰ ব্যৱসায়ত টকাটো দি দিয়ক যাতে ব্যৱসায়টো ভাল হয় বুজি পালে নে নাই আপোনালোকে বুজি পালে নে নাপালে পালে 6 মাহ পিছত বা 7 মাহ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহিম চাহ নোখোৱালেও হ'ব মই আহিলেতো সিধা ভাতে খাই দিম আৰু চাহৰ কথা নাই কোনে কোনে ভাত খাব মাতিব মোক কক ভাত কোনে কোনে খুৱাব বাপ ৰে 100 বছৰ মান জীয়াই থাকিব লাগিব ৰঙিয়াত সবৰ ঘৰে ঘৰে ভাত খাবৰ কাৰণে ঠিক আছে 6 মাহ পিছত 7 মাহ পিছত
আমি আপোনালোকক ঘৰে ঘৰে এখন ফৰ্ম দিম যে টকাটো ক'ত খৰচ কৰিলে এইটোৱে হল পৰীক্ষা যেতিয়া আমি দেখা পাম যে টকাটো গোটত দিলে বা নিজে কিবা কৰিলে বা ঘৰৰ ব্যৱসায়ত দিলে এনেকে ৰঙিয়াত আৰু এখন মিটিং হ'ব বেংক টেং নাই মই সিধা আৰু 25,000 টকা আপোনালোকক দি দিম হ'ব এতিয়া ঘৰত কিয় গৈছো বুজি পালে কথাটো কাৰণ মেট্ৰিকৰ পৰা হায়াৰ সেকেন্ডাৰী পাই গল এতিয়া 25,000 টকা যোৱাৰ পিছত আমি আৰু এবাৰ খবৰ লম যে এই 25,000 টকাটো ক'ত খৰচ কৰিলে তৃতীয় বছৰ আমি আপোনালোকক আকৌ এনেকে মিটিং পাতি 50,000 টকা কৈ আমি আপোনালোকক দিম কিমান হল 10,000 25,000 50,000 85,000 টকা চৰকাৰৰ পৰা আপোনালোকে পাব কিন্তু জুনে আজি টকা পালো ঘৰত কলে দোকানত ধাৰ আছে ধাৰ মাৰ হি ফেল বুলে নহয় বিহু আহি আছে এখন ভাল কাপোৰ কানি কিনো লৰাটোকো দিম ছোৱালীকো দিম পৰীক্ষাত ফেল এতিয়া পাৰিম অহা বছৰ যেতিয়া আমাৰ মিটিং হ'ব এগৰাকী মহিলাও কমিব নালাগে চৰকাৰৰ কষ্ট হ'ব এইবাৰ মোক লাগিছে 3,500 কোটি টকা অহাবাৰ মোক লাগিব 10,000 কোটি 25,000 কৈ দিলে তথাপিতো মোৰ সাহস আছে যে মই টকাখিনি যোগাৰ কৰিব পাৰিম আৰু আপোনালোকক 25,000 টকা দিবৰ কাৰণে আমি ইয়াতে আকৌ আহি অহা বছৰ উপস্থিত হম খালি আপোনালোকে পাৰিব লাগিব মোৰ ওপৰত বিশ্বাস আছে নে নাই বলাহে কৈ কলে বিশ্বাস আছে নে নাই মোৰ ওপৰত গটিকে আপোনালোকক মই দেখুৱা ধৰণে আপোনালোকে কাম কেইটা কৰক অহাবাৰ আমি 25,000 আৰু 50,000 আমি আপোনালোকক সৰ্বমুঠ 85,000 টকা আমি আপোনালোকক দিম মোৰ ওপৰতো বিশ্বাস আছে বুলি কলে বিজেপিক ভোট দিব নে নিদিব অলপ জোৰে কক বিজেপিক ভোট দিব নে নিদিব দিব এতিয়া মই দুই তিনটা আৰু ভাল কথা কম অৰুণোদয় কোনে কোনে পাই আছে হাত ডাঙক ঠিক আছে অৰুণোদয় কোনে কোনে পোৱা নাই হাত ডাঙক বঢ়িয়া এখন ঘৰত দুগৰাকীয়ে নাপায় কাৰ কাৰ ঘৰত এটাও অৰুণোদয় পোৱা নাই হাত ডাঙক এফালেও পোৱা নাই আজি মই ভৱেশ কলিতাক নতুনকৈ আৰু 3,000 অৰুণোদয় দি থৈ গৈছো জুনে জুনে পোৱা নাই ভৱেশ কলিতাই আপোনালোকক পোৱাৰ ব্যৱস্থা কৰি দিব অৰুণোদয়ত আমি কিমান পাওঁ 1250 টকা পাওঁ মহিলা উদ্যমিতাত কিমান পালো 10,000 টকা পালো বিনামূলীয়া চাউল পালো 20 কেজিও যদি ঘৰত আহিছে 1,000 টকা পালো যোৱা মাহৰ পৰা 117 টকাত আমি আপোনালোকক দালি চাউল আৰু নিমখ দিছো কোনোবাই কিনিছে নে নাই কিনা কোনে কোনে কিনিছে হাত ডাঙক আচ্ছা এটা কথা মোক কব দালিটো ভাল আছিল নে বেয়া আছিল সঁচা কথা কব কিন্তু দালিটো ভাল নে বেয়া চেনিটো ভাল আছিল নে বেয়া আছিল নিমখখিনি ভাল নে বেয়া ঠিক আছে মাজে মাজে পোৰ্টেল বিলাকে বেয়া বুলি লিখি দিয়ে সেইকাৰণে মই খুৰি লৈছো ভাল আছিলে তো এতিয়া 117 টকা আপোনালোকে দিয়ে 120 টকা 3 টকাটো দোকানী বিলাকে ঘূৰাই দিব বেয়া পায় হয় না নহয় সেই কাৰণে 1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে
দালি চেনি আৰু নিমখ আপোনালোকক আমি দি দিম 100 টকাতে হ'ব তাৰ মানে এতিয়া হিচাপ কৰক সকলোৱে 2 মিনিট সময় হিচাপ লগাওক মহিলা উদ্যমিতা 10,000 অৰুণোদয়ত মাহত 1250 চাউলৰ নামত 1,000 টকা বেমাৰ হলে ৰেশন কাৰ্ডত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা কৃষক সন্মান নিধি আৰু ঘৰৰ ছোৱালীৰ কাৰণে কলেজত পঢ়িবলৈ নিযুত মইনা আঁচনি আমাৰ ৰঙিয়া সমষ্টিৰ মই ডিসি খুদিছিলো কিমান মহিলাই অৰুণোদয় পায় ডিসিয়ে মোক কলে যে আমাৰ ৰঙিয়াত অৰুণোদয় পায় 33,784 টা পৰিয়ালে আজিৰ পৰা 3,000 আৰু যোগ হৈ যাব 36,000 নিযুত মইনা পাইছে আমাৰ ইয়াৰে 2,354 গৰাকী ছোৱালীয়ে 40,000 বিনামূলীয়া এলপিজি ৰেশন কাৰ্ডো প্ৰায় সকলোৱে আজি ৰেশন কাৰ্ড পাইছে এতিয়া ফেব্ৰুৱাৰী মাহত মই অৰুণোদয় পোৱা মহিলাসকলক আৰু এটা উপহাৰ দিব খুজো কি দিলে ভাল হ'ব কওকচোন আপোনালোকে কি দিলে ভাল হ'ব মেখেলা চাদৰ দিলে হ'ব আচ্ছা মেখেলা চাদৰ নালাগে লুঙি দিলে হ'ব ধুতি দিলে হ'ব কম্বল লাগিব খুটা লাগিব নালাগে তে কি লাগিব ঠিক আছে আপোনালোকে চিন্তা কৰক আৰু মই আপোনালোকৰ পৰা খবৰ লম ফেব্ৰুৱাৰী মাহত আপোনালোকক মই অৰুণোদয় পোৱা মহিলাসকলক এটা ডাঙৰ উপহাৰ দিম সৰু নহব কিমান এটো মই চিন্তা কৰি আছো যে এটা ডাঙৰ উপহাৰ এটা দিব লাগিব আজি মই নকওঁ ফেব্ৰুৱাৰী মাহত আপোনালোকক কম যে আমি আৰু এটা আপোনালোকক ডাঙৰ উপহাৰ এটা দিব গৈ আছো আজি আপোনালোকে মোক কক একদম মনৰ পৰা কক এই বিজেপি চৰকাৰে যিমান দুখীয়া আৰু মধ্যবিত্তৰ কাৰণে কাম কৰিছিলে আগৰ চৰকাৰ বিলাকে দিছিল নেকি এনেকে সুবিধা সকলোৱে মনৰ পৰা কক আগতে বিনা পইচাত চাকৰি পাইছিল নেকি কোনবা লৰা ছোৱালীয়ে পাইছিল নেকি নাই পোৱা আজি বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আমি সকলোৱে লগ লাগি আজি আমি দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ কাৰণে কাম কৰিছো এই 5 বছৰত যিমান পাৰো আমি কাম কৰিছো যেতিয়া মই ইলেকশনত কৈছিলো যে 1 লাখ লৰা ছোৱালীক বিনা পইচাত চাকৰি দিম মুখ সবে হাঁহিছিলে আজি 1 লাখ নহয় 1.5 লাখ লৰা ছোৱালীয়ে চাকৰি পালে 1 পইচা আমি কাৰোৰ পৰা লোৱা নাই কোনো 1 টকা দিবলগীয়া হোৱা নাই আজি দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে চাকৰি পাইছে আজি ছোৱালীক পঢ়াবৰ কাৰণে কোনো চিন্তা নাই আমি ব্যৱস্থা কৰি দিছো এতিয়া মোৰ মনটো ভাল লাগিছে লৰাবিলাকে কৈ আছে আমাকো বাবু আঁচনি এটা দি দিও কোনো আপত্তি নাই লাগে কোনো আপত্তি নাই পঢ়িবৰ কাৰণে খুজিলে দিয়াত কোনো আপত্তি নাই কিন্তু পঢ়িব লাগিব আজি মই এটাই বিচাৰিছো যে পঢ়া শুনা কৰি আমাৰ সমাজখন